अभी लेंगे ना और कल लेगा। एक्सीडेंट होगा तो आप रिस्क लेगा। ये सब काम होंगे स्टार्टिंग में। आप लेंगे। नहीं, आप फर्स्ट डे आप देखो एक चीज आपको थोड़ा सहयोग करना पड़ेगा। नहीं दादा, ये प्रशासन को भी बोलिए ये आपको देखो हमारा फर्स्ट डे काम है। आप इतने दिन से काम रुका हुआ है ना, काम रुका हुआ है। आपको तो करने के लिए कोई नहीं बोला है। काम कीजिए, ठीक से कीजिए। काम ठीक से कर रहे हैं। आप जो बोल रहे हैं उसके लिए भी हमने बोला। বিশ্বনাথৰ মাজমজিয়াৰে চাৰিখৰণীয়া পথ নিৰ্মাণত হোৱা বিসংগতিৰ বাবে বিশ্বনাথ চাৰিআলি বাইপাছত ৰাইজৰ প্ৰতিবাদ। নিৰ্মাণকাৰী সংস্থা গণপতি বিল্ডাৰ্ছৰ সৈতে স্থানীয় ৰাইজৰ তৰ্কাতৰ্কি। অঞ্চলটোৰ টেঙাবৰী, নামবাগমৰা, লেহুগাঁও আদি গাঁৱৰ ওলাই আহিল ৰাইজ। বাইপাছ সংযোগী পথসমূহৰ ছাইডবাম নিৰ্মাণ নকৰাৰ বাবেই সঘনাই সংঘটিত হৈ আহিছে দুৰ্ঘটনা, কিন্তু কোনো কাণসাৰ নাই পথ নিৰ্মাণকাৰী সংস্থাটোৰ। উল্লেখ্য যে জামুগুৰি হাটৰ পৰা বিশ্বনাথ চাৰিআলিলৈ এই চাৰিখৰণীয়া পথটো নিৰ্মাণৰ দায়িত্বত আছিল, কিন্তু সংস্থাটোৱে কাম সম্পূৰ্ণ কৰিব নোৱাৰাত পথটোৰ অৰ্ধ নিৰ্মিত কামখিনি সম্পূৰ্ণ কৰিবলৈ শেহতীয়াকৈ দায়িত্ব দিয়া হৈছিল গণপতিক। কিন্তু তেওঁলোকেও বেপৰুৱা মনোভাৱেৰে কাম কৰাত ৰাইজ ক্ষুব্ধ হৈ পৰিছে আৰু এইদৰে নিৰ্মাণকাৰী সংস্থাৰ সৈতে স্থানীয় ৰাইজৰ তৰ্কাতৰ্কিত লিপ্ত হোৱা দেখা যায়। अभी लेंगे ना और कल लेगा। एक्सीडेंट होगा तो आप रिस्क लेगा। ये सब काम होंगे स्टार्टिंग में। आप लेंगे। नहीं, आप फर्स्ट डे आप देखो एक चीज आपको थोड़ा सहयोग करना पड़ेगा। नहीं दादा, ये प्रशासन को भी बोलिए ये आपको देखो हमारा फर्स्ट डे काम है। आप इतने दिन से काम रुका हुआ है ना, काम रुका हुआ है। आपको तो करने के लिए कोई नहीं बोला है। काम कीजिए, ठीक से कीजिए। काम ठीक से कर रहे हैं। आप जो बोल रहे हैं उसके लिए भी हमने बोला। যেহেতু নতুনকৈ কোম্পানী এটাই যি ফ'ৰলেন কাম আৰম্ভ কৰিছে বিশ্বনাথৰ পৰা জামুগুৰিলৈকে আৰম্ভ কৰিছে, ইতিমধ্যে আপোনালোকে তদাৰক কৰিব আহিছিলে, কি ক'ব আচলতে? নতুনকৈ অহা যি ফ'ৰলেনৰ NSIDCLৰ কাম আৰম্ভ হৈছে দেখিছোঁ। আমাৰ কথাটো হৈছে আমি দীৰ্ঘদিনৰ পৰা এটাই দাবী কৰি আছিলোঁ যে আমাৰ যি নামবাঘমৰা হৈ নগাঁও, লেহুগাঁও আৰু ৰেল ষ্টেচনৰ যি পুৰণি ৰাস্তা আৰু টেঙাবৰী সংযোগী যি ৰাস্তা একেবাৰে অৱস্থা কাহিল হৈ গৈছে, য'ত আমাৰ বিভিন্ন যান বাহন পৰিছে, এক্সিডেণ্ট হৈছে ইয়াত। আৰু ছাত্ৰ ছাত্ৰী আহি পেলাই বিভিন্ন সময়ত ইয়াত চাইকেলতে হওক বা স্কুটি লৈ পেলাই পৰা আমি তেওঁলোকক উঠাই পঠিয়াইছোঁ। এইবিলাক যাতে আকৌ নহওক আমি এটাই অনুৰোধ জনাইছোঁ নতুনকৈ অহা কোম্পানীটোক আৰু ঠিকাদাৰসকলক এটাই খালি আমাৰ অনুৰোধ, যাতে এই ৰাস্তাকেইটা আমাৰ সচৰাচৰ আমাৰ লোকেল পাব্লিকৰ চলাচল কৰিব পৰাকৈ আমাক বনাই দিব লাগে। আৰু NSIDCLৰ যি নতুন কামটো ওপৰত যি কাৰ্পেটিঙৰ কাম চলিছে সেইবিলাক সুচাৰুৰূপে কৰি যাতে এক্সিডেণ্টবিলাক নোহোৱা কৰিব পাৰে তাই আমি কামনা কৰিছোঁ। কামৰ হেমাহি আমি দেখিছোঁ, কিন্তু সেইখিনি ঊৰ্ধ্বতম কৰ্তৃপক্ষই তেওঁলোকক নজৰ দিব লাগে আৰু যাতে কামটো ভাল হয় তাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিব লাগে। আমাৰ কথা এটাই যে যি আমাৰ এই নামবাঘমৰা ৰেল ষ্টেচন সংযোগী পথ আৰু টেঙাবৰী পথ ৰাইজৰ এটা দীৰ্ঘদিনীয়া দাবী যে এইকেইটা সচৰাচৰ যাতায়াতৰ সুচল কৰি তুলিব লাগে আৰু সেইকাৰণে আমি ওলাই আহিছিলোঁ, তেওঁলোকক আমি সোধ পোছ কৰিছিলোঁ।